নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ। আজি ডিউটিৰ পৰা আহিলোঁ 8:30 বজাত ডিউটিৰ পৰা ওলাই আহি এতিয়া গা পা ধুলোঁ 9টা বাজি গ'ল। এতিয়া ৰন্ধা বঢ়াত কি বনাম আপোনালোকক দেখাই আছোঁ। বলক মই কি আনিছোঁ বনোৱাৰ কাৰণে। গাখীৰ 1 লিটাৰ আনিছোঁ। গাখীৰ মানে মই আজি পুৰবি অনা নাই, গৰু গাখীৰ পালোঁ তাৰ কাৰণে আনিলোঁ। ইফালে ৰাতি বনোৱাৰ কাৰণে এতিয়া ৰাতিৰ সাজত বনোৱাৰ কাৰণে মটৰ আলু বেঙেনা সেনেকা আগতে চাহ একাপ খাই লওঁ, তাৰপিছত লাহে লাহেকৈ বনাই আছোঁ। ইফালে মটৰ আলু বিলাহী লগত বেঙেনাৰ লগত বিলাহী এটা কাটি লৈছোঁ, লগত পিঁয়াজ ধুনীয়াকৈ আদা নহৰু সেনেকা দি খুন্দি কিনে ধুনীয়াকৈ থুপথুপীয়াকৈ বনাম। ইফালে চাহ বহাই দিলোঁ। ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, ৰেচিপি বনোৱাটো মই দেখাই নাথাকোঁ, বহুত দেৰি হৈ যাব তেতিয়ালৈ। এতিয়া মই ৰাতি বেঙেনা আলু বিলাহী মটৰ সেনেকাকৈ বনাম নিৰামিষ, লগত আৰু শুকান মাছৰ চাটনি এখন বনাম। আজি ৰাতি ৰেচিপি এইটোৱে, মানে এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।